নমস্কাৰ আসসালামু আলাইকুম মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। কালি আমাৰ ৰাজ্যখনত এটা গুৰুত্বপূৰ্ণ আৰু ডাঙৰ ৰাজনৈতিক ঘটনা সংঘটিত হ'ল। হেতু হ'ল যে এগৰাকী প্ৰবীণ ৰাজনীতিবিদ নগাঁও সমষ্টিৰ পৰা 4বাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা জ্যেষ্ঠ ৰাজনীতিবিদ ৰাজেন গোহাঁই আপোনাৰ অসম জাতীয় পৰিষদত যোগদান কৰিলে। ৰাজেন গোহাঁই আজি কিছুদিনৰ আগতে প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ কৈছিল যে বিজেপিয়ে তেওঁক কিদৰে অৱহেলা কৰিলে, অৱজ্ঞা কৰিলে, বিজেপিয়ে কেনেকৈ যিবোৰ প্ৰাক্তন পুৰণা নেতা কৰ্মী তেওঁলোকক গুৰুত্ব নিদিয়ে আৰু গোটেই কংগ্ৰেছীখিনিক বিজেপিত চামিল কৰি লৈছে, এই কথাবোৰ সবিস্তাৰে নিতুমণি শইকীয়াৰ আগত তেওঁ কৈছিল, তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। আৰু এনে সময়তে তেওঁ কালি অসম জাতীয় পৰিষদত যোগদান কৰে। জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞাই তেখেতক আদৰণি জনায় আৰু তেওঁ কয় যে বিজেপিয়ে জাতি ধ্বংস কৰিব, অসম ধ্বংস কৰিব, বিজেপিয়ে ভুৱা হিন্দুত্ববাদৰ নামত মুছলমানক ভয় খুৱাই অত্যাচাৰ কৰে আৰু বিজেপিত মানে আগৰ নেতা কৰ্মীৰ কোনো গুৰুত্ব নাই, বিজেপিয়ে নিজৰ আদৰ্শৰ পৰা কেতিয়াবাই আঁতৰি গৈছে, এই ধৰণৰ কথা তেওঁ কৈছে। আপোনালোকে মন কৰক, ৰাজেন গোহাঁই বিজেপিৰ প্ৰাক্তন সভাপতি আছিল অসমৰ। 1997 চনত বোধহয় তেওঁ সভাপতি হৈছিল, যি সময়ত বিজেপিৰ পৰা পঞ্চায়তৰ সভাপতি এজনো নিৰ্বাচিত হোৱা নাছিল, সেই সময়ত ৰাজেন গোহাঁয়ে বিজেপি কৰিছিল। আৰু আজি তেনেকুৱা নেতাক বিজেপিয়ে অৱহেলা কৰিছে, অৱজ্ঞা কৰিছে। আৰু ৰাজেন গোহাঁই 4বাৰকে নগাঁৱৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল, কেন্দ্ৰীয় মন্ত্ৰী আছিল। আপোনালোকে ভাবক, তেনে এজন প্ৰবীণ নেতা বিজেপি দল ত্যাগ কৰাটো যথেষ্ট তাৎপৰ্য বহন কৰিছে 26ৰ নিৰ্বাচনৰ আগত। গতিকে আমি ভাবোঁ যে এইটো এটা বিজেপি দলৰ ডাঙৰ ক্ষতি যে ৰাজেন গোহাঁয়ে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু তেওঁৰ লগতে প্ৰায় 200 বিজেপিৰ কৰ্মী নেতাই অসম জাতীয় পৰিষদত যোগদান কৰাৰ কথা জানিব পৰা গৈছে। গতিকে এই ঘটনাটোক লৈ আপোনালোকে কি ভাবে যে ৰাজেন গোহাঁই অসম জাতীয় পৰিষদত যোগদানটো সঠিক সিদ্ধান্ত হৈছেনে? এই ৰাজেন গোহাঁইৰ যোগদানে অসম জাতীয় পৰিষদক নতুন শক্তি দিবনে, জাতীয় পৰিষদৰ ক্ষতি কৰিব? আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বিশেষকৈ 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজেন গোহাঁইৰ দৰে এজন প্ৰবীণ জ্যেষ্ঠ ৰাজনীতিকে অসম জাতীয় পৰিষদত যোগদান কৰাটো নিঃসন্দেহে এটা তাৎপৰ্যপূৰ্ণ ঘটনা বুলি আমি গণ্য কৰোঁ। কিন্তু আপোনালোকে কি ভাবে এই ক্ষেত্ৰত মতামত জনাব যে ই আগন্তুক দিনত ৰাজ্যৰ ৰাজনীতি কেনেধৰণে মানে পৰিচালিত কৰিব, তাত কি প্ৰভাৱ পেলাব, ইতিবাচক নেতিবাচক আপোনালোকৰ মতামত আমি জানিব বিচাৰোঁ। ভিডিঅ'টো ইমানেই, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।